আজি আমাৰ 7:30 বজাত বিদ্যালয় খোলা হৈছিলে আৰু প্ৰথম ঘণ্টাটো শেষ হোৱাৰ পিছত মই ক্লাছ 10 কৰিছিলোঁ আৰু এওঁলোকে ক্লাছ কৰি ৰুমৰ পৰা আমাৰ কমন ৰুম পাইছিলে আহি। তাৰপিছত আমাৰ CRCC ছাৰ আহিছিলে, তেওঁৰ লগত মই ইউডাইছৰ কাম কৰি কেৰাণী মই আৰু এই CRCC ছাৰে এনেকুৱা ইউডাইছৰ বিষয়ে কিবা আলোচনা কৰি থাকোঁতে হঠাতে তাৰমানে এটা কিবা হেৰি আহিছে, মানে হুলস্থুল এটা শুনিছোঁ মই। তাৰপিছত ল'ৰা ছোৱালীখিনি কমন ৰুমত আহিলে, মই মানে দৌৰি গৈছোঁ, কি হ'ল। তাৰপিছত ল'ৰা এজনক দেখিছোঁ, তাৰমানে ভৱেশ ডেকা, তেওঁ তাৰমানে চেঞ্চলেছ হৈ পৰিছে, এই মানে চকীত টেবুল কি বেঞ্চখনত বহাই এনেকৈ মানে মালিচ চালিচ কৰি থকা দেখিছোঁ। তাৰপিছত 108 মাতিছোঁ, লগে 108 মাতি মই দেওমনি হস্পিটেললৈ পঠিয়াইছোঁ। আমাৰ লগত গৈছে প্ৰসন্ন ডেকা আৰু বেদান্ত বৰুৱা। তাৰপিছত দেওমনি হস্পিটেলত চিৰিয়াছ বুলি কোৱাৰ কাৰণে আকৌ মঙলদৈলৈ ৰেফাৰ কৰিছে। মই এইখিনিয়ে জানিছোঁ আৰু তাৰপিছত এতিয়া খবৰ পোৱা নাই। মই থানাটো জনাইছোঁ, থানাৰ মানুহ আহিছে আৰু VDP মানুহ আৰু গাৰ্জেনবিলাক যেতিয়া ঠুকুৰি লাগিছে, মই VDPৰ মানুহ, গাঁওবুঢ়া, থানা আৰু IS বাইদেউকো মই জনাইছোঁ ফোন কৰি, আৰু MLA ছাৰেও ফোন কৰি সুধিছে কি হৈছে ঘটনাটো, মই বিৱৰণ কৈছোঁ আৰু ইমানখিনিয়ে। কোন ক্লাছৰ আছিল? ভৱেশ ডেকা ক্লাছ 9 আৰু যিজনে মানে মাৰা বুলি কৈছে, আচলতে ল'ৰাজনৰ মানে মৃগী বেমাৰ থকা বুলি আগতে শুনিছিলোঁ, কিন্তু আজি কিবা এটা ঘটনা সিহঁতে মানে কৰিছে। মই এইটো চকুৰে মই দেখা নাই, কিন্তু পিছতহে দেখিলোঁ, সি চেঞ্চলেছ হৈ থকা অৱস্থাতহে দেখিছোঁ। কাজিয়া মই গমেই নাপাওঁ কাজিয়া কি হ'ল। যোৱাকালি এতিয়া ৰবিবাৰে মই গম পোৱা নাই, কিন্তু আজি স্কুলৰ যিখিনি ঘটনা মই সেইখিনি প্ৰত্যক্ষ কৰিছোঁ। তাৰমানে ল'ৰাজন চেঞ্চলেছ হোৱা অৱস্থাত দেখিছোঁ। মই যিহেতু ইফালে ইউডাইছৰ কাম কৰি আছিলোঁ। কেইজনে মাৰপিট কৰিছে? এতিয়াতো এজন ল'ৰা অভিজিত বুলি ল'ৰাজন। কোন ক্লাছৰ আছিল? অভিজিত বৰুৱা ক্লাছ 10 ক্লাছ 10 নহয়, ভৱেশ ডেকা ক্লাছ 9। আৰু বিভিন্ন অভিযোগ এই বিদ্যালয়খনৰ ওপৰত অভিভাৱকে কৰিছে, মদ ভাঙৰ আড্ডা চলা বুলি ইয়াতে অভিযোগ। মই সেইটো নাজানো, আমাৰ স্কুল পিৰিয়ডত সেইবিলাক নাই, আৰু কোনে কৈছে সেইটো মই নাজানো। হয়তো কোনোবাই বেলেগ বিৰূপ মন্তব্য দিব পাৰে, কিন্তু আমাৰ স্কুলততো তেনেকুৱা কোনো নাই। যিটো ঘটনা ঘটি গ'ল, এই ঘটনাটো আপুনি কি প্ৰকাশ কৰিব? মই ভাবিছোঁ ল'ৰা ছোৱালীবিলাক বিৰাট উগ্ৰ হৈছে, আৰু এতিয়া আমাৰ শিক্ষকখিনিয়েতো ধুনীয়াকৈ ক্লাছ পাতি কৰিয়ে আছে, তেওঁলোকৰ গাততো একো দুখ নাই। প্ৰশাসনিক দিশটো দুৰ্বল হোৱা বুলি আজি অভিযোগ কৰিছে। প্ৰশাসনিকটো মই প্ৰত্যেক ঘণ্টাতে মই ৰুমে ঘূৰি থাকোঁ, আৰু মই হেড হ'লেও মই 3টা-4টা পৰ্যন্ত ক্লাছ কৰোঁ। মই ল'ৰা ছোৱালী সুধিব পাৰে, মই এতিয়াও মোৰ ক্লাছ 2টা আছে। ক্লাছ 10ত মই ছ'চিয়েল চায়েন্স, আজিও মই ক্লাছ 10ত ছ'চিয়েল চায়েন্স পঢ়াইছোঁ, আৰু ক্লাছ 6ত মই পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাতিপুৱাৰ ভাগত যি ঘটনা সংঘটিত হ'লে, ঘটনাটো সঁচাকৈ দুৰ্ভাগ্যজনক। স্কুলৰ পাঠদান চলি থকা সময়ত এগৰাকী ছাত্ৰক তেওঁৰ সহপাঠী ছাত্ৰই আক্ৰমণৰ ফলত তেওঁ ছাত্ৰগৰাকী মৃত্যুমুখত পৰিছে, আৰু এই ঘটনাটোৱে গোটেই অঞ্চলটোতে এক চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি কৰিছে। এখন বিদ্যালয়ত পাঠদান চলি থকাৰ সময়ত বিদ্যালয়খনৰ যদি অনুশাসন ঠিকে থাকিলে হয়তো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহ'লে। আমি পোনপ্ৰথমে ক'ব যাম যে বিদ্যালয়খনৰ অনুশাসনহীনতা, চূড়ান্ত অনুশাসনহীনতাৰ বাবে আজি এই ঘটনা সংঘটিত হ'ল, আৰু এগৰাকী ছাত্ৰক পাঠদান চলি থকাৰ সময়ত তেওঁৰ সহপাঠী ছাত্ৰই আক্ৰমণ কৰে। সেই কথাটোতো কিন্তু বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকল তেওঁলোক জ্ঞাত নহয়। আচলতে বিদ্যালয়ত শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকৰ যদি অনুশাসন থাকিব লাগিছিল ছাত্ৰ ছাত্ৰীৰ প্ৰতি, সেই অনুশাসন নাই। তাৰ লগতে যিসকল অভিভাৱক আছে, অভিভাৱকসকলক মই এটা অনুৰোধ জনাব বিচাৰিম যে অভিভাৱকসকলে এই যি কাজিয়াৰ সূত্ৰপাত হৈছিল, আমি গম পোৱা মতে আজি ইয়াত গম পোৱা মতে কাজিয়াৰ সূত্ৰপাত হৈছিল যোৱাকালি, আৰু যোৱাকালি হোৱা এই কাজিয়াখন কিন্তু আজি বিদ্যালয়লৈ লৈ অহা হ'ল। গতিকে অভিভাৱকসকলে এই কথাটো গুৰুত্ব দিব লাগে, আৰু যিগৰাকী প্ৰধান শিক্ষক আছে বা বিদ্যালয়খনৰ পৰিচালনা সমিতি আছে বা বিদ্যালয়ৰ লগত যিসকল ব্যক্তি আছে, এই তেওঁলোকৰ অনুশাসন কিন্তু ভালদৰে কৰিব লাগে। অনুশাসন নোহোৱাৰ কাৰণে, অনুশাসনহীনতাৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হৈছে। আৰু এগৰাকী ছাত্ৰ যি ৰাতিপুৱা বিদ্যালয়লৈ সুস্থ হৈ উভতি বিদ্যালয়লৈ আহিছিল, সেই এগৰাকী ছাত্ৰ যেতিয়া মৃতদেহ হৈ ঘূৰি যাব, এনেকুৱা ধৰণৰ দুখজনক ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ বাবে দায়ী কোন? কাৰণ বিদ্যালয়ত মাক বাপেকে বা অভিভাৱকে বিদ্যালয়ত গভীৰ আস্থাৰ ফলত বিদ্যালয়ৰ শিক্ষকসকলৰ প্ৰতি আস্থা ৰাখি তাক ছাত্ৰগৰাকীক তাক নামভৰ্তি কৰাই দিয়ে বা বিদ্যালয়লৈ পঠিয়াই দিয়ে। তাৰপিছত বিদ্যালয়ত থকা সময়ত যদি তেওঁলোকে ছাত্ৰগৰাকীক নিৰাপত্তা দিব পৰা নাই, তেওঁ সহপাঠী ছাত্ৰৰ আক্ৰমণত যদি কোনোবা এগৰাকীৰ মৃত্যু হৈছে, তেনেহ'লে এই ঘটনাটোৰ বাবে দায়ী কোন? এই গোটেই সমগ্ৰ ঘটনাটো কিন্তু তদন্ত কৰিব লাগে, আৰু তদন্তৰ আওতাত যদি কোনোবা ব্যক্তি দোষী হয়, তেনেহ'লে দোষী ব্যক্তিগৰাকীক শাস্তি প্ৰদান কৰিব লাগে।